Hi everyone, এয়া মাটি দেখিছেনে এয়া মই কিনি আনি পেলাই থৈছো এক বস্তা 100 টকা লয় আধা বস্তা 50 টকা লয় মই আধা বস্তা আনি থৈছো মানে মোক লাগে মই অলপ গছগছনি ৰুইছোটো তাতে দিব লাগে মানে মাটি কম হৈছে দিয়া আৰু এয়া চপৰা মাটি হয় ওচৰৰে মানুহ এজনে আনি দিছে বিল্ডিংত উঠাই দিয়া কাৰণে তেওঁ 10 টকা এটা বেছিকে লৈছে বাৰু 60 টকা লৈছে মাটিখিনি ভালে হয় আৰু চপৰা মাটি যেহেতু হে কাৰণে মই হাতুৰি দি এনেকে খুন্দি পেলাই গুৰি কৰি লব লগা হৈছে আসসালামু আলাইকুম নমস্কাৰ মমাসুমা আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে আৰু এটো আনিছো মানে ইয়াতে মোৰ স্নেক এটো দেখিছেনে পুলি এটা আছিল মানে ডাঙৰে হৈছে গছটো এয়া চাক ইয়াটো পুলি হৈ হিপা হৈ গৈছে মানে এটো জায়গা হোৱা নাই মানে টাপটো হৰু আছিল এটো একদম ফাটি ভাঙি গৈছে আৰু হেকাৰে মই ভাবিলো এখিনি ডাঙৰ টাব এটা দিদু এই টাপটো মই আনি থৈছো বিশালৰ পৰা আপোনালোকক আনুতে দেখুৱাইছিলো আৰু ইয়াতে মই ফুটা কৰি লৈছো গজাল দি আৰু এতিয়া মাটিখিনি ইয়াতে দি পেলাই স্নেকৰ পুলিটো ইয়াতে দি দিম তেতিয়াহে মানে ভাল হ'ব কাৰণ হি অলপ জায়গাত মানে বাহি থাকিব পৰা নাই গছটো চাপা খাই আছিল আৰু ইয়াতে দিয়া হৈ গল পুৰা পানী দি পেলাই মই ওপৰৰ ছাততে অলপৰ ভাবিছো ৰদত দিও আৰু ইয়াতে মানে জায়গা পাইছে গছজোপায় মানে আহল বহল হৈছে টাপটো ডাঙৰ মাটিও খৰ পাইছে ইয়াতে মানে আৰু দেখিবও ভালো লাগিছে চাও অলপ সময় পিছতে উলাই আহিলো মানে আজি বিয়াৰ বজাৰ কৰিব কাৰণে আহিছো মানে কাপোৰৰ বজাৰ তো চাই থাকিব ভিডিওটো একেবাৰে শেষলৈকে না সেকেন্ড সে লাগিব কোনা এটো হোয়াইট আউট নেকি চাও আপনি গিফট দিব তো না মই পিন্ধিম আপনি কই না বেলেগ কালারিং দেখাবছ না ওই দেখাই সবতে পাবো কালার কি আছে মানে আপনি কালার পিস দিতা নকছ মো কালারটো চাই ওই রাতুল ও মাল লাগারি হয় তুমি এনেকুৱা বিচাৰিছে নেকি এনেকুৱা পেখলা চাদৰ লোৱা হল তিনিযোৰ পাটৰ কাপোৰ ললো মানে চাই আছিলো যে তাৰে পৰাই তিনিযোৰ ললো আৰু এতিয়া ইছো হাৰি দোকানলৈ হাৰি চাই আছো তাতে কইনা মানে পাৰ্টি ওয়্যাৰ হলেও হৈ যাব বাৰু অকন মেলি দেখাব পাৰিব জৰ্জেট হয় ন এইবোৰ এটো সিমাৰ কাপোৰটো সিমাৰ কি কাপোৰ এইটো আকৌ জৰ্জেটই হয় কিন্তু এটো শাইনিং ব্লাউজ পিস এটো ব্লাউজ বৰ্ডাৰ আহিব বল এখিনি বজাৰ মই এদিন দুদিন তিন দিনত শেষ কৰা নাই বহুত কিদিন বজাৰ যোৱা হৈছে কমেও 6-7 দিন মান বজাৰ গৈ মানে অলপ অলপকে যিখিনি কাপোৰ কানি বজাৰ কৰিব লগা আছিল গুটিখিনি কৰিলো কিদিন মান আমাৰ লগত গলো 2-3 দিন মান মোৰ মানুহজনৰ লগতো গৈছো মানে হবলগীয়া হাজবেণ্ডৰ লগত তেনেকে কাপোৰৰ যিমানখিনি বজাৰ আছিল সকলোখিনি কৰা হৈ গল মানে মোৰ কাপোৰৰ হাজবেণ্ডৰ কাপোৰ কিনাই নাই কিনিব যাম হে হিটো আপোনালোকক দেখুৱাম এটো ন আৰু কাপোৰ মানে পাটৰ কাপোৰ 3যোৰ ললো হাৰি 4খন মান ললো সেলৱাৰ লৈছো দুযোৰ সেই দুযোৰ মই অনলাইনে লৈছো বাৰু সেলৱাৰ নাইটি 3টা ললো এটাটো অনলাইনৰ পৰা ললো দুযোৰ বজাৰৰ পৰা ললো দুটা নাইটি আৰু চুৰ্ণি ললো হাৰিবিলাকৰ লগত মিলাই পেটিকুট ললো ব্লাউজ ললো আৰু মানৰো কেটামান কাপোৰ লোৱা হৈছে মানে হাজবেণ্ডৰ ঘৰৰ পৰা মোক যি দিছে আৰু সেইখিনি বজাৰ কৰা হৈ গল মোৰ ঘৰৰ পৰা যি দুই কেটামান বস্তু লৈছো হেকিটাও লোৱা হৈ গল মানে আৰু সব আপোনালোকক দেখুৱাই থাকিব পৰা নাই মানে বজাৰ যোৱা মেলা যিখিনি পাৰিছো অলপ চলপ আপোনালোকক দেখুৱাইছো কাৰণ হেখিনি সময়ত মানে মোৰ বেমাৰো হৈ আছিল গাটো ভাল নাছিল আৰু দেখিছে জ্বৰ হং আছে ডিঙি টনসিল ভাল হৈছে জ্বৰো ভাল পালো বাৰু কাহো ভাল হল কিন্তু মানে নাকটো বন্ধ হৈ আছে সৰ্দিটো ভাল পোৱা নাই কিয়া মানে হেকাৰণে আপোনালোকক মই সব ভিডিও কৰি পেলাই দেখুৱাব পৰা নাই যিখিনি পাৰিছো আপোনালোকক দেখুৱাইছো আৰু এতিয়া কাপোৰ কানিখিনি মই আপোনালোকক এটা নেদেখুৱাও কাৰণ মই ভাবিছো যে পাটৰ কাপোৰ হাৰি সাৰি সেলৱাৰ সব সিলাই টেইলৰৰ পৰা সিলাই মিলি একদম পুৰা ৰেডি কৰি আনি লও তেতিয়া এজুৰ কাপোৰ আপোনালোকক মই এটা এক্সট্ৰা ভিডিও বনাই পেলাই দেখুৱাম বুলি সো তেতিয়াই চাব আপোনালোকে আৰু আজি সন্ধিয়া আকৌ বজাৰ যাম জুৱেলাৰী লব আছে জুৱেলাৰী মানে হুনৰ গহনাটো সেটটো বনাব দিছুৱে আৰু
সেট খাৰু আঙুঠি এইবিলাক বনাব দিয়া হৈছে মানে আৰ্টিফিচিয়েল জুৱেলাৰী যিখিনি ৰেডিমেড কিনি আনিম কাৰণ ব্ৰাইডেল হ'লেতো কিমান বস্তু দৰকাৰ হয় ন খোপাৰ ডিঙিৰ হাতৰ কিমান কি লাগে তো সেইখিনি গোটেইখিনি বজাৰ ভাবিছোঁ আজি সন্ধিয়া গৈ পেলাই লৈ আহিম তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব গা পা ধুই ভাত পানী খালোঁ খাই মেলি এতিয়া ৰেডি হৈ গ'লোঁ বজাৰ যাবৰ কাৰণে মানে সন্ধিয়া হ'বই আৰু অলপ অলপ আন্ধাৰ হৈ আহি আছে আম্মা এইটো কথা কৈছা ন এইটো পাৰ্চ দেখাবচোন এইটো পাৰ্চ দেখাব এইটো চাওঁ মা এইটো পাৰ্চ ডাঙৰ আছে ন কোনটো এইটো চাওঁ মানে এনেকুৱা টাইপৰে আছে ন বক্স টাইপৰে লাগে মোক এই ডাঙৰ গোল্ডেন কালাৰটো চাওঁ এইটো 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 বক্স এটা চাই লওঁ 26 বিন্দু এটা হল আপোনাৰ 26 সাইজ ঠিক আছে আপুনি বস্তুটো চাই লওক এবাৰ এইটো বেছি খাপ খাই লাগি আছে তাৰমানে 8 তাৰিখে ফেব্ৰুৱাৰী 8 তাৰিখে ন ঠিক আছে এইকেইটা এনেকুৱা আছে ন হয় এইকেইটা এনেকুৱা আছে এইটো ফটো মাৰ আৰু এটা কোনটো ক'লে এইকেইটা গোল্ডেন কেইটা ফটো মাৰ কোনটো এইটো 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 অঁ দেখাবচোন এই দুটা আৰু ইয়াৰ এইটো চাইডৰ পৰা এই দুটাও ভাল লাগিছে অঁ কিনাৰকেইটা ভাল লাগিছে অঁ সেইবিলাক ৰং চং যাবগৈ নেকি বাৰু ওপৰৰ দিনা আছিল লগোৱা সেইটো আপোনাৰ উঠিব সেইটো আপোনাৰ প্ৰব্লেম নাই পুৰা গ্লিটাৰ হৈ গৈছে হাতটো ইয়াত আকৌ হেৰি এইটো পেলা পিন্ধিব পাৰে আপুনি ফল্ডিং চিষ্টেম হয় এইটো দুপোৱা যাব এটা জোঙা জোঙা আছে দেই এইটো ল এইটো পিন্ধিছা চাব ভৰোৱাচোন ডাঙৰ হৈছে এইটো এইটো চাৰ্জ দি দিম আপোনাক সৰু চাৰ্জ দি দিম এইটো এইটোৱে আছে নেকি হয় এইটো দি হৈ যাব এইকেইটা হৈ যাব আৰু নালাগে এইটো দিম ন নাজানে বোলে নাম তোমাৰ নামটো নাজানা হাই এভৰিৱান গুড মৰ্ণিং ৰাতিপুৱা উঠি চাহ তাহ খালোঁ কাম চাম কৰাই নাই ফাৰ্ষ্টত ভাবিলোঁ কেইটামান বস্তু আপোনালোকক দেখুৱাব আছে চ' দেখুৱাই লওঁ বস্তু মানে যোৱাকালি যে ৰাতি মই জুৱেলাৰী বজাৰখিনি কৰি আনিলোঁ আৰু ৰাতি ঠাণ্ডাও লাগি আছিলে আহি পেলাই আপোনালোকক নেদেখুৱালোঁ চ' ভাবিছোঁ এতিয়াই আপোনালোকক দেখুৱাই দিওঁ যে কালি সন্ধিয়া মই জুৱেলাৰী কি আনিছোঁ তো মই মোবাইলটো ইয়াতে এতিয়া থৈ লওঁ হৈছে এতিয়া মই আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে মোৰ বজাৰ জুৱেলাৰী বজাৰ 2 টোপোলা তো দেখুৱাওক ভেনিটি বক্সটো যিটো মোৰ বহুত কিউট লাগিছে এইটো হৈছে ভেনিটি বক্স এইটো মোৰ হাজবেণ্ডে দিছে দেই মোক মই দেখুৱাবৰ কাৰণে ৰাখি থৈছোঁ আপোনালোকক দেখুওৱা হোৱাৰ পিছত তেওঁৰ ওচৰলৈ আকৌ পঠিয়াই দিম মানে আৰু এইটো ইয়াতে চেইন আছে পিংক কালাৰৰ হয় ভাল লাগিছে এইটো চেইনটো খুলি দেখুৱাওক ইয়াতে এটা সৰু আইনা লগোৱা আছে আৰু এইখিনিতো বহুতখিনি স্পেচে আছে বহুতকেইটা বস্তু আঁতি যাব এইটো ল'লোঁ ভেনিটি বক্স তাৰ পাছতে এইটো সাইডত থৈ লওঁ থৈ পেলাই মই বাকিখিনি দেখুৱাইছোঁ তাৰ পাছত দেখুৱাইছোঁ এইটো টোপোলাৰ বস্তুখিনি দেখুৱাওঁ তাৰ পাছতে ল'লোঁ এইটো এটা খাৰুৰ সেট যিটো ব্ৰাইডেল চূড়া বুলি কয় সেইটো হয় ৰেড কালাৰ এই খাৰুটো মোৰ বহুত ভাল লাগে এইটো মোক বহুতকেইটা কোৱালিটি দেখাইছে
কেইটামান আছে খুব গ্লিটাৰ থাকে খাৰুটোত মানে এইকিপাতত খুব গ্লিটাৰ থাকে একে পিন্ধাৰ লগে লগে হাতখন পুৰা গ্লিটাৰ হৈ যায় হেতু লোৱা নাই কিন্তু এটু খাৰু ভাল দামো লৈছে তেনেকে আৰু এটুত মানে নকা গ্লিটাৰ নাই আৰু কোৱালিটিটো ভাল হয় সেইকাৰণে এটু খাৰুৱে ললো মানে একিটা এটু খাৰু একচুয়ালি বহুত গিটা হেৰি আছে মানে কোৱালিটিৰ আছে ইমানটা ভাল নহয় গটিকে আপোনালোকে যেতিয়াই লয় অলপ চাই পেলাই ল'ব সেকেন্ডত ললো এটু এটা ডিঙিৰ সেট হয় গ্ৰীন কালাৰৰ দেখিছে মই খুলি পেলাই দেখুৱাই আছো এটু সেট লৈছো মই মেহেন্দিৰ দিনাখন পিন্ধিবলৈ যদি আল্লাই কৰে দেন মই মেহেন্দিৰ দিনাখন এটু সেট পিন্ধিম এটু সেট কেনেকুৱা লাগিছে জনাবচোন দেই গ্ৰীন কালাৰৰ হয় মোৰটো বহুত ভাল লাগিছে আৰু এয়া এতিয়া পিনি নেদেখো আৰু ভিডিওটো দীঘল হৈ যাব কাৰণ অলৰেডি মোৰ ভিডিওটো দীঘল হৈ গৈ আছে না এবাৰ দেখাই দিও পিন্ধি পেলাই ন উলিয়াইছো যেতিয়া পিন্ধি দেখাই দিও এটু আয়া ওয়াও ভাল লাগিছে এটু আছে ডিঙিৰ সেটটো যেটো মই আনলাই যদি কৰে দেন গ্ৰীন কালাৰ সৰি মেহেন্দি দিনাখন পিন্ধিম গ্ৰীন কালাৰ হে গৈছো ইয়াৰ লগত এজুৰ ইয়াৰিংছ দিছে দেখিছে আৰু ইয়াৰ লগত এটা টিকলিও দিছে মুৰত মাৰিব কাৰণে এটু এটা টিকলি দিছে তো এটু সেট হৈ গল ইয়াৰ নেক্সটটো মই আপোনালোকক দেখাই আছো এতিয়া তাৰ নেক্সট লৈছো এটু এটা হালধি দিনা পিন্ধিবৰ কাৰণে এটু হালধি দিনাখন পিন্ধিবৰ কাৰণে লৈছো এটু তাৰ পাছতে এয়া আইনা দুখন লোৱা হল এয়া এখনটো হাজবেণ্ডৰ ঘৰত যাব আৰু এখন হাজবেণ্ডে মোক লৈ দিছে সো একেলগে লৈ লৈছো আৰু তেওঁৰ তাত যেতিয়া তেওঁ কাপোৰ কানি মই বেগত পঠিয়াম তেতিয়া আইনাখনো পঠিয়াই দিম আৰু এখন ৰেড কালাৰ এখন ব্লু কালাৰ তাৰ পাছত নেক্সট ললো এদিখন ফনি এখন হাজবেণ্ডৰ এখন মোৰ তো দুখন ফনি লোৱা হল তাৰ পাছতে দুটা বস্তু লৈছো এই দুটা বস্তু মোৰ বহুত ভাল লাগিছে গুটিখিনি ভাল লাগিছে মানে এগিটা মোৰ বহুত ভাল লাগিছে এই দুপাত হৈছে বালা বুলি কয় নেকি নে কি কাঢ়া বুলি কয় তেনেকুৱা গোল্ডেন কালাৰৰ হয় দেখিছে দুপাত বাইবোৰো বহুত দাম আছে কিন্তু দেই মই ইমানটা নাজানিছিলো যে এইবোৰ বহুত দাম লয় বুলি বজাৰ যাওতেহে গম পালো এইবোৰ বহুত দাম লয় বুলি এয়া দুপাত ললো আৰু এটো তালকে গ্যাৰান্টি দিছে কালাৰ নাযায় বুলি মানে এতিয়াটো বৰ্তমান নাযায় বুলি কৈছে আৰু তাৰ পাছতে ললো গামখাৰুৰো দাম আছে গামখাৰু মই কেতিয়াও লাইফত পিন্ধা নাই আৰু কিনাও নাই লাইফ ফাৰ্স্ট কিনিছো পিন্ধিবৰ কাৰণে এটো হৈছে গামখাৰু যেটো মোৰ বহুত পছন্দ হৈছে গামখাৰু পাত এপাত গামখাৰু হয় তাৰ পাছতে এটো ললো আঙুঠি এটা এটো জিজু মোৰ মেখলা চাদৰ লগত মিলাই লৈছো কাৰণ মোৰ মানে কইনাৰ কাৰণে মানে কইনা বিয়াৰ দিনাখন যোনজোৰ মেখলা চাদৰ পিন্ধিম হেজুৰ মানে ৰেড কালাৰ আৰু ইয়েলো গোল্ডেন কালাৰ টাইপৰ হয় মানে সো তাৰ লগত মিলাই লোৱা হৈছে আৰু গুটিখিনি বস্তু তাৰ লগত মিলাই লোৱা হৈছে তাৰ পাছতে নেক্সট দেখুৱাইছো এটো এটা নেল পলিশৰ মানে আৰ্টিফিশিয়াল নেল হেতু ললো ৰেড কালাৰ এটো মই লাইফত লগাই পোৱা নাই যোনদিন বিয়াৰ দিনাখন যদি লগাও দেন ফাৰ্স্ট লগোৱা হ'ব মানে তাৰ পাছতে এটা ললো এটো কি জানো নাম কয় মই নাজানো দেই এইবোৰ অসমীয়া গহনাৰ মই মানে এটা নামবোৰ নাজানো কাৰণ মানে পিন্ধা নহয় যে সেই কাৰণে ভাল লাগে গহনাবিলাক অসমীয়া কিন্তু মানে মই নিপিন্ধু কাৰণে গম নাপাও এনেকুৱা এটা ললো এটো মোক আম্মাহে লব কাৰণে খুব জোৰ দি আছিল সেইকাৰণে ললো তাৰ পাছতে এটো এটা নাকৰ ফুলি ললো এটো নাকৰ ফুলি এটা লৈছো লগত চেইনো দি দিছে যদি মই চেইনডাল মানে চেইন এটা যে এনেকে থাকে হেতু দি দিছে যদি মই ইচ্ছা কৰো দেন লগাব পাৰিম আৰু নহলে চেইনটো খুলিও মই লগাব পাৰিম নেক্সট দেখুৱাইছো এটো এটা গলপটা হয় এটো গলপটা সেট এটা লৈছো বিয়াৰ দিনাখন পিন্ধিবৰ কাৰণে মানে বহুত গিটা জুৱেলাৰী থাকিব বাৰু লগত এটো পিন্ধিম আৰু মই পিন্ধি পেলাই আপোনালোকক দেখাই আছো কেনেকুৱা লাগে এটো গলপটা সেটটো মই পিন্ধিছো চাকচোন ধৰিব পাৰিছে নাই মোৰটো ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু এইবোৰ সেটটো মই কেতিয়াও পিন্ধি পোৱা নাই যেতিয়া পিন্ধিম লাইফত ফাৰ্স্ট পিন্ধা হ'ব চাগে তো এতিয়া নেক্সট প্ৰডাক্টটো দেখুৱাই আছো তাৰ পিছতে দেখুৱাইছো আৰু এটা জুৱেলাৰী সেট যেটো আমি অক্সিডাইজ বুলি কওঁ এনেকুৱা অক্সিডাইজ জুৱেলাৰী সেট এটা লৈছো আৰু এইবিলাক
এগুলো অনলাইন নহয় দেই কালি ৰাতি যে বজাৰ গৈছিলোঁ সন্ধিয়া বজাৰৰ পৰা লোৱা হৈছে মানে আমাৰ লোকেল মাৰ্কেটৰ পৰাই লোৱা হৈছে আৰু একচুৱেলি মানে মোৰ কি ডিঙিৰ এনেকৈ ছেট পিন্ধা হেবিট নাই মই আগে পিছে কেতিয়াও লাইফত পিন্ধা নাই এইবোৰ যেতিয়া মই আল্লাই যদি কৰে বিয়াৰ দিনাখন পিন্ধিম বা বিয়াৰ আগদিনাখন মেহেন্দিৰ দিনা হালধিৰ দিনা যেতিয়া পিন্ধিম তেতিয়া মোৰ লাইফত চাগে ফাৰ্ষ্ট পিন্ধা হ'ব কাৰণ এইবোৰ পিন্ধা মানে মোৰ নপৰিম মই চিম্পল টাইপ যিটো মোৰ সোণৰ চেইন আছে সেইটো পিন্ধিয়ে চবতে যাওঁ বিয়া খাব হওক বাৰ্থডে খাব হওক কাৰোবাৰ ঘৰত ফুৰিব যাব হওক যিয়ে হওক মই সেই চেইনটোৱে পিন্ধি যাওঁ আৰু এইটো হৈছে এইটো ছেটটো মই পিন্ধি দেখুৱাইছোঁ ভাল লাগিছে বেয়া লগা নাই ইয়েৰিংছবিলাক পিন্ধা নাই আৰু মই ডিঙিৰ ছেটকেইটাই পিন্ধি আপোনালোকক দেখুৱাইছোঁ তাৰপিছতে অলপ ছেফটি পিন ল'লোঁ ছেফটি পিনখিনি কি দেখুৱাম আৰু এইখিনি ল'লোঁ আৰু এটা টিকলি ল'লোঁ এইটো এটা টিকলি লৈছোঁ কাৰণ ইয়াৰ লগত মই এটা মানে আছামিজ জুৱেলাৰী ছেট এটা লৈছোঁ মানে মেইন ব্ৰাইডেল মোৰ সোণৰ বিয়াৰ দিনাখন পিন্ধিবৰ কাৰণে আৰু সোণৰ নেকলেছটোৰ লগতে মানে পিন্ধিম আৰু চ' সেই ব্ৰাইডেল ছেটটোৰ লগতে মিলাই দিছে মানে টিকলিটো এইটো টিকলিটো হয় আৰু ডিঙিৰ মই ছেটটো দেখাই আছোঁ যিটো মোৰ মেইন ছেট হয় এইটো খুলিয়ে দেখাওঁ এইটো ডাঙৰ আছে সৰু নহয় মই ইচ্ছা কৰিয়ে ডাঙৰ লৈছোঁ কাৰণ অলপ ডাঙৰ চাঙৰ পিন্ধিলে ভাল লাগে আৰু এইটো হৈছে মেইন মোৰ ডিঙিৰ মানে বহুতকেইটা থাকিব আৰু তাৰ লগত এইটোও থাকিব এটা ছেট যিটো অসমীয়া গহনা বুলি কয় আপোনালোকেতো চিনি পায়েই চাগে মইহে ভালকৈ অসমীয়া গহনা চিনি নাপাওঁ এইটো মোৰতো বহুত ভাল লাগিছে আৰু মই ৰেড আৰু ব্লেক কালাৰৰ হয় ৰেড ব্লেক মই চাই পেলাই লৈছোঁ কাৰণ মোৰ মেখেলা চাদৰটোৰ লগত মানে মেটচিং হয় সেইকাৰণে আৰু এই দুযোৰ ইয়েৰিংছ হয় নুখুলোঁ আৰু মই এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ মানে ছেটটোৰ লগত এই দুযোৰ ইয়েৰিংছ হয় আৰু নাই এইখিনিয়ে বস্তু আছিলে যিখিনি মই আপোনালোকক দেখুৱাই দিলোঁ আৰু অলপ বস্তু ল'ব লগা আছে খোপাৰ কাৰণে ল'ব লগা আছে তাৰমানে মই মেকআপ আৰ্টিষ্ট ছোৱালীজনীক মাতা নাই এতিয়ালৈকে তাই যেতিয়া আহিব তেতিয়া ক'ব যে খোপাত কি ল'ব লাগে আৰু কেইটামান বস্তু ওলাব চাগে ল'ব লগা হ'ব পাৰে তো সেইখিনিও দেখাম আপোনালোকক আৰু যোৱাকালি ৰাতি খালি যিখিনি কিনি আনিছিলোঁ সেইখিনি আপোনালোকক মই দেখুৱাই দিলোঁ আৰু মোৰ ব্লগটো মই এতিয়া এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিছে দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই